মই যদি সৰুকালৰ পৰা ৰাষ্ট্ৰীয় RSSৰ স্বয়ংসেৱক আছিলোঁ তো মই সেই কমিটমেণ্ট লৈ ক'ব খোজোঁ যে উই ৱান্ট জাষ্টিছ। মোৰ এটা কথা হ'ল কি, জুবিন গাৰ্গৰ এটা ষ্টেচু বহাইছোঁ সম্পূৰ্ণ মোৰ নিজৰ পকেটৰ পইচাত খৰচা হয়। মই ভাবিছিলোঁ ডাঙৰকৈ কৰিম, কিন্তু পাৰ্টিৰ ফালৰ পৰা কোনোবা কৈ দিলে যে আমিতো জাষ্টিছ দিব পৰা নাই জুবিন গাৰ্গক, সেইকাৰণে এইটো কৰিব নালাগে। মই মনে মনে থাকিলোঁ, কিন্তু জুবিন গাৰ্গৰ প্ৰতি মোৰ যিটো ভক্তি শ্ৰদ্ধা আছিলে সেইখিনিতো মই কৰি দিছোঁ। তো এইবিলাক কৰাৰ কাৰণে যদি মোৰ টিকেট কাটা হৈছে মই নাজানো, হয়তো সেইটো হ'ব পাৰে, জুবিন গাৰ্গৰ এটা ফেক্টৰ হ'ব পাৰে। নিজাববীয়াকৈ নাই, মই নিজৰ পকেটৰ পইচা খৰচা কৰি মই কৰিছোঁ, যিহেতু তাৰ প্ৰতি মোৰ ৰেচপেক্ট আছে। সেই ৰেচপেক্ট মই MLA হিচাপে কৰিছোঁ তেনেকুৱা কথা নহয়, মই ব্যক্তিগত প্ৰচেষ্টাত মই কৰিছোঁ সম্পূৰ্ণৰূপে, কোনো গভৰ্ণমেণ্ট ফাণ্ড নহয়, কোনো হেৰি নহয়। তো যিসকলে জাষ্টিছ বিচাৰিছে আমিওতো জাষ্টিছ বিচাৰোঁ, কিন্তু তাতেও এই ষ্টেচুটো গঠন কৰি দিয়াৰ পিছতো তাৰপিছত মই জাষ্টিছ দিব পৰা নাই, কিন্তু কাৰণ বহুত মানুহ মাতাৰ ইচ্ছা আছিল। যদি মোক হাক দিয়া হয় মই কেনেকৈ কৰিম, কাৰণ দলৰ ভিতৰত থাকি বহুত কথা মানিব লাগে। এতিয়াতো মই ফ্ৰী, এতিয়াতো মই ক'ব পাৰিম। এইটো নহয় কি মই গোলাম হৈ যেনেকৈ হ'ব গোলামৰ নিচিনা জো হুজুৰ মই জো হুজুৰ কাৰণে মানে। এটা সময়ত চবেই জানে, আপোনালোকে জানে যে অৰ্জুন দুধৰ নেতৃত্বত প্ৰায় 15,000 কংগ্ৰেছী মানুহ জইন কৰিছিলে। জিন্দগীত কংগ্ৰেছী বুলি গালি পাৰা হ'ল, সিহঁতক বিজেপি হ'বলৈ নিদিলে কেতিয়াও। সিহঁতক জইন কৰে আমাৰ সময়ত, সিহঁতক বিজেপি হ'বলৈ নিদিলে কেতিয়াও। আমি বিভিন্ন দায়িত্ব দিছিলোঁ, দায়িত্বৰ পৰা দিয়া নহ'ল। এতিয়া সিহঁতক আকৌ লাগে। এতিয়া কথাটো হ'ল কি, যদি সুবিধাবাদী মানুহ যদি ভৰ্তি পৰে আমাৰ পাৰ্টিৰ ভিতৰত, যদি ভৰ্তি হৈ যায় সুবিধাবাদী সমাজৰ মানুহ, তেতিয়াহ'লে আমি যাম ক'ত? যিবিলাক এতিয়াও বিভিন্ন দলৰ পৰা আহি আছে, ঠিক আছে এডজাষ্টমেণ্ট হৈছে, কিন্তু এইখিনিতো এডজাষ্টমেণ্ট যোৱা 5 বছৰত হোৱা নাই, আৰু ভৱিষ্যতেও হ'ব তেনেকুৱা নালাগে মোৰ, নালাগে। এতিয়া অৰ্জুনটোতে বেচাৰা গুচি গ'ল, কোনো লোৱা নাই। তাৰপিছত আপোনাৰ আদৰ্শ বজাৰৰ 5 বিঘা মাটি কোনে লৈ ল'লে চবেই জানে। তাৰপিছত হৰিজন কলনীৰ 2 বিঘা মাটি কোনে লৈ ল'লে চবেই জানে। তা আমি কিহৰ কাৰণে আছোঁ? মই বাৰ বাধা দিয়াৰ পিছতো মোক কিয় বহাই দিয়া হৈছিলে? মই MLA আছিলোঁ, মইতো ভালেই পাইছোঁ, মোক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে, মই ভালেই পাইছোঁ। কিন্তু কথাটো এইবিলাকৰ সমস্যাৰ সমাধান হ'বনে? যদি হয়তো মই সদায় থাকিম, আৰু যদি নহয় তো মই কেনেকৈ থাকিম?